তোমালোকৰ এটা কিউটি বেবি কেতিয়া হ'ব? Temperature to 10+ আজি হেতু কাৰণে Any future plans of returning back to Assam permanently? Good morning, welcome back to my channel. আজি মনটো বেলেগ ফুটি কাৰণ ইমান ধুনীয়াকে ৰ'দ ওলাইছে আৰু বহুত দিন পিছত আমাৰ ইয়াত 10 ডিগ্ৰীতকে মানে ওপৰ হৈছে আৰু 10 ডিগ্ৰীতকে ওপৰ হোৱা মানে আমাৰ কাৰণে মানে বিৰাটেই ভাল খবৰ আৰু কাৰণ এগিদিন আকৌ বাৰু কাইলে পৰখিলে মানৰ পৰা টেম্পাৰেচাৰ কমিবই কিন্তু আজি মানে ইমান ধুনীয়া বতৰ মই মানসক কৈছে অলপ ওলাই যাওঁ আপোনালোককো দেখাও বহুত দিন সিটি চেণ্টাৰত যোৱা নাই সিটি চেণ্টাৰখনৰ বহুত চাবলগীয়া বস্তু আছে আপোনালোককো দেখাম আমাৰো কিছুমান বজাৰ সজাৰ আছে যদিও 10 ডিগ্ৰীতকে ওপৰ তথাপি বাৰু পিন্ধিছো হাইনেক এটা আৰু পাতলা এটা কোট পিন্ধিছো কিন্তু হে একদম গধু গধু জেকেট বিলাক পিন্ধিবলগীয়া হোৱা নাই হে ৰ'দ ওলালে যে মানুহ আছে মনচন ইমান ভাল লাগে আৰু আগৰ ভিডিঅ'টোত বহুত মৰম দিছে বহুত ধন্যবাদ পেহিৰ কথাও সকলোৱে বহুত মানে ভালকে কৈছে বহুত ধন্যবাদ আনকি মোৰ দেউতাৰ খবৰো লৈছে বহুতে দেউতাৰ গা ভাল পাইছে নে বুলি মেছেজত এতিয়া দেউতাৰ বৰ্তমান গা ভাল পাইছে জোৰহাটতে আছে ঠিক আছে দেৰি নকৰো অলপ হঠাৎ মাৰি আছে বাৰু তথাপি আমাৰ কাৰণেটো এটো মানে বহুত ভাল টেম্পাৰেচাৰ আমি মাইনাছত থকা মানুহ নহয় এটো আমি মানে বহুতে ভাল পাইছো লৰালৰি কৰিছো বলক যাও এতিয়া কৈছিলো হে ৰ'দ ওলাইছে বুলি আকৌ ৰ'দ ঢাকি ডাৱৰীয়া কৰি দিছে নাজানো আৰু কিন্তু ঠাণ্ডাটো আৰু কম হে যাব ওলাইছো ট্ৰেইনত তথাপি আজি ঠাণ্ডা বহুত কম হেতুৱে ভাল লাগিছে ইমান মানুহ ভিৰ ন আমি যে গাঁৱত থাকো ইয়াত আহিলে মানে আচৰিত লাগে ইমানেই মানুহ ভিৰ আজি আচলতে বতৰটো ভাল কাৰণেও চাগে মানুহ ভিৰ হয় নাই নহলেতো এনে একদম গুমা স্নোই ফগি Temperature to 10+ আজি হেতু কাৰণে ক'লো মই 10+ কাৰণে আমাৰ ফুৰ্তি মোৰ মুখখন দেখিয়ে মানে আজি মানুহেতো গম পাব আজি মই কমপ্লেইন নিদো আৰু ঠাণ্ডা বুলি এয়া চব মানুহ কিমান ভৰ্তি আজি এনেও বাৰু সিটি চেণ্টাৰত মানুহ থাকে কিন্তু আজি বতৰটোৰ কাৰণে আৰু সেয়া পাৰফৰ্মো কৰি থাকে ৰাস্তাত মোৰ পিছে কপিৰাইট লাগি যাব দেই আমি আহিছো গো এছিয়া বুলি এখন সুপাৰমাৰ্কেটলৈ ইয়াত মানে অলপ আমাৰ শাক-পাচলিবিলাক পাও আৰু যোনবিলাক জাৰ্মান সুপাৰমাৰ্কেটত নাপাও এয়া বলক দেখাইছো আমি কুমুৰা লবলৈ আহিছো আৰু কিবা কিবি ধনিয়া মানধনিয়া এইবিলাক সব পায় কুমুৰা দামটো কিমান আপোনালোকক কৈ আছো ৰব বাহিৰত গৈ এতিয়া বৰ্তমান শাক-পাচলি কেইটামান কিনি লওঁ আমি কুমুৰা কিনিলো কিমান আধা কিলো নাই ন এক পোৱা হ'ব চাগে এক পোৱাত 150 টকা কিন্তু ধুনীয়া জালি কুমুৰা আমি খাব নাপাওঁ সেইকাৰণে দাম দিয়ে কিনো আৰু উপায় নাই হাঁহৰ লগত কুমুৰা খাব লাগিব ন বহুত দিন খোৱা নাই এয়া চাওক ৰাস্তাতে পুৰা স্কেটছ বনাই থাকে ইমান যে টেলেণ্টেড আৰু একদম একজেক্ট বনাইছে ছোৱালীজনীৰ লগত ইমান মিলিছে বিৰাট টেলেণ্টেড এই ৰাস্তাটোক কয় কিয়নিক ষ্ট্ৰাছে কিয়নিক মানে ৰজা হয় জাৰ্মানত এই গোটেই ৰাস্তাটো এই দেখিছে যে কিয়নিক ষ্ট্ৰাছে কিয় কৈ আছো ষ্ট্ৰাছে মানে ষ্ট্ৰীটে দেখিছেনে ৰজাৰ এই পেলেচটো আছে একদম সেই হিমুৰৰ পৰা হিমুৰলৈকে গোটেইটো সেইটো ৰজাৰ পেলেচে হয় একদম হেয়া সেইটো কাৰণে এই ৰাস্তাডোখৰ কিয়নিক ষ্ট্ৰাছে বুলি কয় মই আগতে কোৱা হৈছিলে তথাপি ভাবিলো আজি বহুত দিনৰ মূৰত আহিছো আপোনালোককো এইটো ইনফৰমেশ্যন দি দিওঁ এটো মানে আমাৰ ষ্টুটগাৰ্টৰ মেইন পুৰা সেন্টাৰ পইণ্ট আৰু এতিয়া বনাই বহুত ঘুৰিলো এতিয়া অলপ পেট পূজা কৰো আজি বহুত দিনৰ মূৰত কিন্তু মানে বতৰটো কাৰণে ওলাই আহি বেলেগ ভাল লাগিলে ন সেই গধু জেকেট হুপা পিন্ধি আহাতকে এনেকে লাইট কোট পিন্ধি আহি মানে আমি ঠাণ্ডা দিন বুলি যে মানুহে কয় ছাল মাৰিবলৈ আমি ছাল মাৰিব পৰা জেকেট পিন্ধিবই নোৱাৰো যিয়ে ঠাণ্ডা আজিহে লাইট কোটকেইটা পিন্ধিছো ন এতিয়া পেট পূজা কৰো তাৰপিছত ঘৰলৈ যাওঁ বিল্ডিংটো চাওক ইমান ধুনীয়া লাগিছে লাইট জ্বলাই দিয়াৰ কাৰণে হেয়া এখনতে খাওঁ প্ৰথম ষ্টুটগাৰ্ট আহোঁতে এখনতে খাইছিলো হয়নে
আজি বুলি সব আগৰ কথা মনত পেলাই খাওঁ তাৰ পিছত আহিলো ঘৰৰ বজাৰ কৰিবলৈ হেয়া আৰু কেইটামান ঘৰৰ বজাৰ আছে আলহীও আহিব তাৰ পিছত লগ পাই আছো The next day. Good afternoon. আজি next day vlog to start কৰিলো কাৰণ মই এটা Q&A পোষ্ট দিছিলো আৰু বহুতে ইমান ধুনীয়া মোক প্ৰশ্ন কেইটামান দিছে ভাবিলো বহুত দিন Q&A সেশন কৰা নাই আজি কৰো তাৰ মাজত প্ৰথম প্ৰশ্নটো আহিছে মুনমুন হাতিমুৰিয়া জাৰ্মানী শিক্ষা ব্যৱস্থা লগতে হস্পিটেল ব্যৱস্থা বিলাকৰ বিষয়ে জনাবচোন এতিয়া প্ৰথমতে আগতে বাৰু কৈছিলো আকৰবা সুধিছে যেতিয়া কৈ দিছো মুনমুন হাতিমুৰিয়া কথা হল গভৰ্নমেন্টে প্ৰতিটো লৰাছলিয়া জন্ম হোৱাৰ পিছত 18 বছৰলৈকে এটা এমাউন্ট দিয়ে হেতু মানে এডুকেশন বা জিয়ে হক আৰু ইউজ কৰিবলৈ আৰু লৰাছলিটো মানে হেৰি কৰিবলৈ মানে খৰচাৰ কাৰণে আৰু এতিয়া মেইন কথাটো হল ইয়াতে বহুত হুংকালে প্লে স্কুলত দি দিয়ে যেনেকৈ আমাৰ ইণ্ডিয়া 3-4 বছৰলৈকে ৰৈ থাকে ইয়াতে এবছৰ মান হলে প্লে স্কুলত দি দিয়ে আৰু প্লে স্কুলতো এটা এমাউন্ট লয় কিন্তু 6 বছৰৰ পৰা যোনটো মানে মেইন স্কুলত দিয়ে আমাৰ যেনেকৈ তাত নাৰ্সাৰী 4 বছৰৰ পৰা দিয়ে ইয়াত আকৌ দেৰিকে দিয়ে দেই হেতু অলমোস্ট ফ্ৰীয়ে হয় কিবা কিবি কোবাত ফুলব মেলিব গলে ধৰক তেতিয়া আৰু পেৰেন্টছৰ পৰা পইচা খুজে স্কুলত কিন্তু নৰমালি এডুকেশন সিস্টেমটো ফ্ৰীয়ে হয় আৰু ইয়াত মানে কি হয় মেইন প্ৰেক্টিকেলটো বেছি গুৰুত্ব দিয়ে তেওঁলোকে থিওৰিটিকেল নলেজটোতকে প্ৰেক্টিকেলি বস্তুবিলাক সব দেখাব বিচাৰে আৰু মানে বহুত ডেফটত ধুনীয়াকে এক্সপ্লেইন কৰি মেলি হেতু বস্তু ভাল ইয়াৰ আৰু কি কম আৰু কথাটো হল ইয়াতে 18 বছৰলৈকেহে দিয়ে কিন্তু 18 বছৰ পিছত ইয়াতে মোস্টলি মানে ইন্ডিপেন্ডেন্টে হৈ যায় লৰাছলি বিলাক ইমান পেৰেন্টছৰ ওপৰত ডিপেন্ডেন্ট নহয় হেতুৱে কথা আৰু হে আৰু ভালে এতিয়া সব বস্তুতে ধৰক নেগেটিভ পজিটিভটো থাকে ন তাৰ মাজতে চলিবই লাগিব এনে ইয়াত এডভান্সে হয় বস্তুবিলাক লৰাছলিবিলাকে বহুত হুংকালে মানে বস্তুবিলাক শিকে কৰে আৰু এটা মেইন কথা ইয়াত ইংলিশ ল্যাঙ্গুৱেজটো বেছি ইম্পৰ্টেন্স নিদিয়ে তেওঁলোকৰ নিজৰ ভাষাটোৱে ইম্পৰ্টেন্স দিয়ে সেইকাৰণে জাৰ্মানী বাহিৰে বেলেগ ইংলিশ স্পিকিং কান্ট্ৰীত গলে অলপমান সেকি প্ৰবলেম ফেস কৰিবলগীয়া হ'ব পাৰে হেতুৱে কথা আৰু হস্পিটেলৰ ব্যৱস্থা হল ইয়াতে হেল্থ কাৰ্ড ইন্সুৰেন্স থাকে হেল্থ কাৰ্ডত মানে আপোনাৰ প্ৰথমতে স্যালাৰি পৰা ইন্সুৰেন্সটো হেৰি দিব লাগে মানে ডিডাক্ট কৰি লয় ইন্সুৰেন্সে এটো প্ৰাইভেটো থাকে পাব্লিকো থাকে ধৰক সেইকাৰণে আমাৰ ইয়াত কি হয় আমাৰ তাত যেনেকে ইণ্ডিয়া গা বেয়া লাগিছে ধৰক বোলা বোলে ডক্টৰ ওচৰলৈ যাও ফট কৰি টিকেট এটা ললে গুচি গল হেতু নহয় ইয়াতে বহুত দিন আগৰ বা এপইন্টমেন্ট লব লাগিব আৰু এপইন্টমেন্ট পোৱাটো বহুত দিগদাৰ কাৰণ যেহেতু ইয়াতে গভৰ্নমেন্ট হয় ন এতিয়া মানে জিটি বেমাৰ হলে আপুনি পটককে যাব না আজি ধৰক ভৰিটো বিষাইছে আপুনি এসপ্তাহ দুসপ্তাহ পিছতে এপইন্টমেন্ট পাব হে মই ভাবো হেল্থ সিস্টেমটো মানে ইণ্ডিয়াত বেছি এডভান্স হয় মোৰ মতে আৰু পিংকি আহমেদ দিছে বা আপোনাৰ ভিডিও সদায় চাও বহুত ভাল লাগে আজিকালি কিয় কম ভিডিও দিয়া হৈছে কথাটো কি হৈছে শুনা না মই কৈছিলো এবাৰ মই আগৰ ভিডিও গিটা ইয়াতে বহুত ঠাণ্ডা হৈ আছে যে আমি কত উলাইছিলে যোৱা নাই আৰু ঘৰত থাকি ইমান প্ৰডাক্টিভ ভিডিও সদায় বনোৱা নহয় ন কেতিয়াবাহে ধৰ ৰেচিপি ভিডিও দিও বা উলাই গলে কেদিনমান দিয়া হৈছে বাৰু সেইকাৰণে অলপ কম হৈ গৈছে কিন্তু মই কম বাৰু নকৰো লাহে লাহে এতিয়া ৰোড শোড উলাইছে অলপ বতৰ সতৰ ভাল হৈছে আৰু ভিডিও আগৰ নিচিনাকে ফ্ৰিকুৱেন্টলি দিয়া কৰিম গাঁৱৰ পৰিৱেশবোৰ মনত পৰে নে মনত পৰিলে কি অনুভৱ হয় ডিপ্ৰাছ টিউব গাঁৱৰ পৰিৱেশবিলাক মনত পৰে কিন্তু জানেনে আমি ইয়াত যত থাকো আমাৰ জেগাডোখৰ একদম গাঁৱলীয়া পৰিৱেশৰ নিচিনা যদি মই আগৰ ভিডিও চাইছে গম পাব আমাৰ ঘৰৰ পিছফালে পথাৰ সথাৰ আছে আৰু জাৰ্মানীখন অলপ মানে গাঁও ফিল এটাই হয় ইমান মানে বহুত পিসফুল হয় পপুলেশনো কম ওয়েদাৰো ভাল যেনেকৈ গাঁৱত বেছি গৰম নপৰে ধৰক বহুত শান্ত পৰিৱেশ ইয়াতো অলপ তেনেকুৱাই হয় সেইকাৰণে গাঁৱৰ পৰিৱেশটো ইমান কিন্তু মিস নকৰো দে ভালে লাগে পলিউশনো নাই ভাল লাগে ওভাৰঅল তাৰ পিছত ৰশ্মি ফুকন জাৰ্মানী এডুকেশন সিস্টেমটোৰ ওপৰত অলপ ক'বচোন মোৰ আগৰ ভিডিও চাবচোন ৰশ্মি ফুকন মই চাকৰিৰ কাৰণেও বনাইছো এডুকেশন সিস্টেমৰ ওপৰতো বনাইছো আগৰ ভিডিও চালে গম পাব আৰু এটাই লিখিছে ফ্যান্সি ফুড হোলি any future plans of returning back to Assam permanently or settling abroad or shifting to a new country যদি সেটেল হয় ভাবিছে I suggest অলপ moderate weather থকা country ভাবিব পাৰে কাৰণ আপুনি cold বেয়া পায় just kidding
থেংক ইউ তাৰমানে তুমি মোৰ ভিডিঅ' চোৱা আৰু গম পাইছা যে মই ঠাণ্ডা দিন বহুত বেয়া পাওঁ সঁচাই মডাৰেট টাইপৰ কাণ্ট্ৰিহে ভাল পাওঁ কিন্তু এতিয়া ফিউচাৰ প্লেনিঙৰ কথা নাজানো দেই অসমলৈ বেকেই কৰিম নে ইয়াতে ছেটেল হ'ম আমাৰ বেছি দিন হোৱা নাই নহয় আহা 3 বছৰ হৈছে সেইবাৰ ডিচেম্বৰ সেইকাৰণে প্ৰেজেণ্টলি ভবা নাই কিন্তু ইন ফিউচাৰ ক'ত যাম আপোনালোকে ছাজেষ্ট কৰিবচোন আজিকালিতো অসমত মানে ভাবিবই নোৱাৰো এইটো আৰু আপোনালোকে ছাজেষ্ট কৰিব মুঠতে এইটো কথাৰ ওপৰত আৰু মনোজ মৰম জাৰ্মানী শিক্ষা ব্যৱস্থা স্বাস্থ্য ব্যৱস্থা সেইবিলাকতো ক'লোৱে বাৰু তাৰপিছত সাংস্কৃতিক ৰাজনীতিক ব্যৱস্থা সামগ্ৰীৰ মূল্যৰ বিষয়ে জনাবচোন সামগ্ৰীৰ মূল্যৰ বিষয়ে আগতে মই কৈছো বহুত ভিডিঅ'ত ইয়াতে 1 ইউৰোৰ ভেলুটো চেঞ্জ হৈ থাকে বাৰু 95 90 এনেকুৱা হৈ থাকে মূল্যবিলাক অলপ দাম হয় ইণ্ডিয়াৰ লগত যদি আমি কম্পেয়াৰ কৰো আৰু ইয়াত যদিও মানুহে কয় যে আপোনালোকৰ দেখোন উপাৰ্জনটো বহুত বেছি হেতু হিচাপে ঠিকে হেতু কথা নহয় আমি ইয়াত ট্যাক্স বহুত দিব লাগে আৰু জাৰ্মানী ইজ ওয়ান অফ দি কান্ট্ৰি ইন দি ওয়াৰ্ল্ড য'ত মানে 9th নে 10th ৰেংকত পৰে য'ত ট্যাক্স ইমান হাই ট্যাক্স দিব লাগে সেইকাৰণে স্যালাৰিটোৰ পৰা আধাখিনিয়ে বুলি ক'ব পাৰে ট্যাক্সতে আমাৰ যায়গে সো উপাৰ্জনটো ইমানো বেছি নহয় মানুহে যেনেকে ভাবে বাহিৰত থাকিলে বোলে বহুত পইচা পাইছে হেতু কথা নহয় কিন্তু ট্যাক্স আমি বহুত দিব লাগে আৰু এটা এতিয়া কথা হ'ল আৰু কি আছিলে বেলেগ কান্ট্ৰিবোৰত থাকিলে মানুহবোৰৰ পৰিৱেশ প্ৰভাৱ পৰে নে হজৰত সুলেমান যেনেকে ইংলেণ্ডত থকা বিলাকে ইংলেণ্ডৰ প্ৰভাৱ পৰে ৰাছিয়াত থকা বিলাকৰ হেবিলাক প্ৰভাৱ পৰে আপোনাৰ কেনেকুৱা হয় এনসাৰ দিবচোন প্ৰভাৱৰ কথাটো হৈছে এতিয়া আমি কিছুমান পৰিস্থিতিৰ লগত নিজে মিলি চলিব লাগিব যেহেতু আমাৰ জাৰ্মানী 3 বছৰ হ'ল কিছুমান বস্তু আছে ইয়াত আমি হেবিলাক ৰুলছ এণ্ড ৰেগুলেশন ফলো কৰিব লাগে যেনেকে ইয়াত দেওবাৰে ইমান হাল্লা কৰিব নোৱাৰে বা জুৰছে ভ্যাকুম দিব নোৱাৰে ঘৰছৰ সাফা কৰিব নোৱাৰে হেবিলাক মানে আমি পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই লৈছো উপায় নাই ন যোনখন কান্ট্ৰিত থাকো হেতুটো ফলো কৰিব লাগিব আৰু এটো নহয় যে আমি নিজৰ সংস্কৃতিটো এৰি দিছো ইয়াতে আমি বিহু সিহু পাতু মানে প্ৰতিটো উৎসৱ ইয়াতে পালন কৰো সেইকাৰণে ক'ব বিচাৰো যে মই যোনখন কান্ট্ৰিতে আমি নাথাকো লাগিলে ইণ্ডিয়াতে হওক বা যেতে ওয়াৰ্ল্ডৰ যি কোনো ঠাইতে হওক নিজকে মানে প্ৰতিটো পৰিস্থিতিতে নিজকে খাপ খুৱাব জানিব লাগিব ইয়াতে যেনেকে এটা ঠাণ্ডা দিনত আমি খুমাই থাকিবতো নোৱাৰো বজাৰ কৰিব যাবই লাগিব গা বেয়া হলে ডক্টৰৰ ওচৰ যাবই লাগিব ঠাণ্ডা দিন বুলি আৰু ঘৰতে খুমাই থাকিব নোৱাৰো জেকেট সেকেট পিন্ধি ইয়াৰ পৰিস্থিতিৰ লগত আমিও নিজকে খাপ খুৱাবলৈ ট্ৰাই কৰো হেতুৱে কথা এবাৰ আসাম আহিলে নগাঁৱত খুমাব অমৰজ্যোতি হাজৰিকা নিশ্চয় খুমাম আকৌ দিছে চাণক্যনাথ কিবা প্ৰবলেম চলি আছে নি ভিডিও ইমান কম দিয়া হৈছে একো প্ৰবলেম চলা নাই ভিডিও মই দিম বহুত বহুত ধন্যবাদ আপোনালোকে ইমান মৰম দিয়াৰ কাৰণে মোক আৰু এগৰাকী লিখিছে ঋতিকা বৰুৱা আপুনি মই মুনু ইনষ্টাগ্ৰামত কথা পাতিছিলো অসম কেতিয়া আহিব এবাৰ লগ পাম কোনো কমেন্টছ দিলে ৰিপ্লাই নিদিয়ে বেলেগ ইউটিউবাৰৰ কিন্তু আপুনি সদায় মোক ৰিপ্লাই দিয়ে থ্যাংক ইউ সো মাচ থ্যাংক ইউ অসম আমি এবাৰ মই ভিসা প্ৰবলেম হৈছিলে কৈছিলো যে সাগে এবাৰ এটু বছৰৰ এন্ডতে যাম সদায় ঠাণ্ডা দিনতে যাও যে এনে ঠাণ্ডা দিনতে যাম আৰু ৰ'দটো মুখতে পৰিছে বহাগ বিহুত ঘৰত অহা হ'বনে হেতু সাৰপ্ৰাইজ বহাগ বিহুত ঘৰত আহিম নে নাহিম কম বাৰু আপোনাক এবাৰ লগ পাব মন চন্দন দাস একদম লগ পাম আৰু লাষ্ট কোৱেশ্চনটো সুধিছে বিএস ব্লগছ তোমালোকৰ এটা কিউটি বেবি কেতিয়া হ'ব আমাৰ কিউটি বেবি হ'বলে আপোনালোকে সকলোৱে প্ৰাৰ্থনা কৰিব আশীৰ্বাদ দিব যাতে সোনকালে এটা কিউটি বেবি হওক আৰু আমাৰ পৰিয়ালটো ডাঙৰ হওক হেতুৱে কথা সবেইটো বিচাৰে ন আৰু এতিয়া ভগৱানে যেতিয়া বিচাৰে তেতিয়াই হ'ব ন মানুহৰ জন্ম মৃত্যু বিবাহ কয় নহয় লিখি থোৱা যেতিয়া থাকে তেতিয়াই হয় হেতুৱে কথা আজি তেতিয়ালে ভিডিওটো ইয়াতে সামৰিছো প্ৰশ্নকেইটাৰ উত্তৰ দিলো আৰু যদি কিবা প্ৰশ্ন থাকে আপোনালোকে এইটো ভিডিওতে জনাব ঠিক আছে আজিলে বাই বাই